নমস্কাৰ, সকলোকে স্বাগতম। আজিৰ পাঠ্যক্ৰমত পাঠ লৈ আহিছোঁ কবি নজৰুল ইছলামৰ কবিতা গীতত তথা অসমৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতত স্বদেশ প্ৰেম আৰু বিপ্লৱৰ সুৰ কেনেদৰে প্ৰবাহিত হৈছে তাৰ বিষয়ে আলোচনা কৰক। এতিয়া মই নজৰুল ইছলামৰ বিষয়ে প্ৰথমে ক'বলৈ আগবাঢ়িম। তেখেত আছিল এজন যুগজয়ী সাহিত্যিক আৰু এজন দেশপ্ৰেমিক। তেখেতে সময়ৰ তাগিদাতেই জন্ম হৈছিল বুলি কোৱা হয়, কাৰণ যেতিয়া ৰুছ বিপ্লৱ হৈছিল আৰু অসমৰ অসহযোগ আন্দোলন, ভাৰতৰ স্বাধীনতা আন্দোলন, তাৰ উপৰি প্ৰথম বিশ্বযুদ্ধ, এই অশান্তি ভৰা ক্ষোভ ভৰা সময়ত সেই সময়খিনিতেই তেওঁ কবি গীতিকাৰ হিচাপে চিনাকি দিছিল বা তেওঁ সেই ভাৱৰ কবিতাসমূহ লিখিবলৈ আৰম্ভ কৰিছিল। যুদ্ধ, অসূয়া, অশান্তি, উত্তাল কালপ্ৰবাহৰ সময়তেই তেওঁ সাহিত্য সৃষ্টি কৰিবলৈ লৈছিল, যাৰ প্ৰধান সুৰ আছিল স্বদেশ প্ৰেম। তেওঁ কিন্তু যুদ্ধৰ সংকটত বা যুদ্ধৰ যি কৰাল গ্ৰাস তাৰ তেওঁ ম্ৰিয়মান হোৱা নাছিল। তেওঁ সেই কৰাল গ্ৰাসত ম্ৰিয়মান নহৈ পৰাধীনতাৰ তীব্ৰ যন্ত্ৰণা অনুভৱ কৰিছিল আৰু বিশৃংখলতা ৰোধ কৰি এখন শৃংখলাহীন সমাজ গঢ়াৰ বা স্বাধীন দেশ গঢ়াৰ তেওঁ সপোন দেখিছিল আৰু সেই স্বাধীন দেশ গঢ়িবৰ কাৰণে একতাৰ দোলেৰে বান্ধিবৰ কাৰণে তেওঁ গীত আৰু কবিতাৰে আহ্বান জনাইছিল। তেওঁ ৰুছ বিপ্লৱৰ প্ৰেৰণাতে এখন নতুন পৃথিৱী সৃষ্টি কৰাৰ সপোন দেখিছিল। ৰুছ বিপ্লৱৰ ফলত যেনেকৈ নতুন দেশ এখনৰ সৃষ্টি হৈছিল বা স্বাধীন পাইছিল, ঠিক তেনেকৈ য'ত শাসন শোষণ তথা পৰাধীনতা নাথাকিব তেনে এখন দেশ গঢ়াৰ তেওঁ পোষকতা কৰিছিল। অসমত যেতিয়া অসহযোগ আন্দোলন হৈছিল আৰু সেই সময়ত চৰকাৰে প্ৰৱৰ্তন কৰা আইনসমূহ যিবোৰ কঠোৰ আইন আছিলে বা নানান অবিচাৰে জনগণক অত্যাচাৰ কৰিছিলে, তাৰোপৰি গ্ৰেপ্তাৰ কৰি জেলত ভৰাইছিল, এই আদি কাৰ্যসমূহত তেখেত ক্ষোভিত হৈছিল আৰু সেই ক্ষোভিত হৈ তেখেতে সেই ক্ষোভৰ বহিঃপ্ৰকাশ স্বদেশ প্ৰেমৰ গীত কবিতাত নিৰূপিত কৰিছিল। তেওঁৰ গীতসমূহে সমাজৰ সকলো শ্ৰেণীৰ লোকক শোষণ নিপীড়নৰ বিপক্ষে মাৰ বান্ধি থিয় দিবলৈ অনুপ্ৰাণিত কৰিছিল। সেয়ে তেওঁ গাইছিল যে তোৰা সব জয় ধ্বনি কৰ, তোৰা সব জয় ধ্বনি কৰ। তাৰপিছতে তেওঁ গীতে জাতীয় মুক্তি আন্দোলনৰ অগ্নি অস্ত্ৰৰ দৰে কাম কৰিছিল। গীতসমূহ কি আছিলে? অগ্নি অস্ত্ৰৰ দৰে। তেওঁ সেই স্বদেশপ্ৰীতি গীত অকল বাংলাদেশৰ মতেই সীমাবদ্ধ হৈ থকা নাছিল। ভাৰতবৰ্ষৰ সকলো জনগণৰ স্বদেশ প্ৰেমৰ ঢলত অনুপ্ৰাণিত কৰিব পৰাকৈ তেওঁ গীতসমূহ ৰচনা কৰিছিল। তাৰোপৰি তেওঁ আছিল আশাবাদী। তেওঁ এনেকুৱা আশাবাদী আছিল যে এখন উদিত সূৰুজ বা স্বাধীনতাৰ সপোন তেওঁ দেখিছিল আৰু সাম্ৰাজ্যবাদী শোষণৰ স্বৰূপ, মৌলবাদীৰে ধৰ্মৰ নামত কৰা শোষণ, এইসমূহ শেষ কৰিবৰ কাৰণে তেওঁ যুৱ শক্তিয়েহে যে উদ্ধাৰ কৰিব পাৰিব তাক উপলব্ধি কৰিছিল আৰু যুৱ শক্তিক উদ্দেশ্যিও বহুতো গীত কবিতা তেওঁ লিখিছিল। আৰু তেওঁ গীতৰ মাজেৰে সমাজৰ বৰমূৰীয়াসকলক তথা শাসন শোষণত থকা সেই জাতিটোক তেওঁ সোঁৱৰাই দিছিল বা সকীয়াই দিছিল আৰু জনগণক স্বাধীনতা আজৰি আনিবলৈ আহ্বান জনাইছিল। তেওঁ এইবুলি কৈছিল যে নহ'লে মৃত্যু সমাগত, এই কথাটো তেওঁ কৈছিল। তেওঁৰ গীতত ভাৰতৰ উদাৰতা, মহানতা, বিশালতা, ঐক্যৰ কথা দেখিবলৈ পোৱা যায়। তেওঁ যিবিলাক গীত কবিতা লিখিছিল সেই গীত কবিতাবিলাকৰ তেখেতে নামো দিছিলে, যেনে ভাঙাৰ গান, শ্ৰমিকৰ গান, ৰক্ত পতাকাৰ গান, চৰকাৰৰ গান, ছাত্ৰদলৰ গান, জেইলৰ বন্দনা, এনেকুৱা নাম দি তেখেতে দেশপ্ৰেমমূলক গীত কবিতাসমূহ লিখিছিলে আৰু সেইসমূহত স্বদেশ প্ৰেমৰ ভাৱ দেখিবলৈ পোৱা গৈছিলে। তাৰপিছতে আমি আহিছোঁ বিপ্লৱী সুৰ। সেই যে অহিংসভাৱে
হাতত কলম লৈ যি বিদ্ৰোহ ঘোষণা কৰিছিলে, সেই মানে স্বাধীনতা বিচাৰিছিলে, সি এসময়ত গৈ বিদ্ৰোহলৈ ৰূপান্তৰ হৈছিলে। সেইকাৰণে তেওঁ এই যে নিস্তেজ জাতি জীৱনত নতুন প্ৰাণ স্পন্দন আনি দিবৰ বাবে তেওঁ লেখনিৰ দ্বাৰা উদ্বুদ্ধ কৰিব বিচাৰিছিল। দাৰিদ্ৰ, দাসত্ব, অশিক্ষিত, শোষণ জড়িত দেশবাসীৰ মানে আকুলতাৰ আৰু ক্ষোভৰ সীমা অন্ত নোহোৱা হৈছিলে। সেই ক্ষোভ আৰু আকুলতাই তেওঁক এদিন বিপ্লৱী কৰি তুলিছিল। সমাজ, ৰাষ্ট্ৰ, ধৰ্ম য'তেই তেওঁ অন্যায় দেখিছিল তাতেই তেওঁ নিৰ্ভীকভাৱে বিৰোধিতা কৰিছিল আৰু নিজৰ মাতৃৰ কাৰণে, মাতৃভূমিৰ কাৰণে সদায় তেওঁ তীব্ৰ আক্ৰমণ কৰিছিল আৰু নিজকে মানে জবানবন্দী কৰিছিল। আৰু তেওঁ নিজে কি হ'ব বিচাৰিছিলে যে জেহাদ ঘোষণা কৰিছিল। নিৰ্যাতিত লোকৰ বা স্বদেশী লোকৰ দুখৰ সমবেদনাত তেওঁ নিজেই জেহাদ ঘোষণা কৰিছিল এজন বিপ্লৱী হিচাপে, তেওঁ গীত আৰু কবিতাৰে। ইয়াৰ পিছতে মই আহিছোঁ আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীতত স্বদেশ প্ৰেম আৰু বিপ্লৱী সুৰ কেনেদৰে প্ৰতিভাত হৈছে। আমি ক'ব পাৰোঁ যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আছিলে মানে কবি, গীতিকাৰ, নাট্যকাৰ, সংগীতজ্ঞ, তাৰপিছতে চলচ্চিত্ৰৰ জন্মদাতা। কিন্তু এই সকলোবিলাকতেই দেশাত্মবোধৰ ভাৱ তেওঁ ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছিল। তেওঁ পৰিৱৰ্তন আৰু ৰূপান্তৰৰ মাজেদি নিজৰ দেশখনক এক উৎকৃষ্ট স্থানত বা নিজৰ দেশখনক সেই পৰাধীনতাৰ পৰা এৰাই আনিবলৈ তেওঁ যত্ন কৰিছিল। তেওঁ প্ৰতিটো গীত কবিতাত মুক্তি প্ৰয়াসী বা দুৰ্বল বা বঞ্চিতজনৰ আশা, আনন্দ এইখিনিয়ে তাত দেখিবলৈ পাইছিল। সেই যে বঞ্চিতজনক আশা, আনন্দ দান কৰাটোৱেই যেন তেওঁৰ জীৱনৰ ব্ৰত আছিল। তেওঁ মানে ৰচনাৰাজিত জাতীয়তাবোধ, ৰাষ্ট্ৰীয় বা সামাজিক চেতনাসমূহ অতি সুন্দৰভাৱে প্ৰতিফলন হৈছে। তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে। তেওঁৰ লেখনিত মানৱতাবোধ, বিশ্ব ভাতৃত্ববোধ মানে দেখিবলৈ পোৱা যায়। যে মানে স্বদেশ প্ৰীতিৰ সুৰ, সমাজ চেতনতা, জাতীয়তাবোধৰ চৰম নিদৰ্শন। তেওঁ মানে এটি গীত গাইছিলে যে জয় হিন্দ জয় জয়, জয় হিন্দ জয় জয়, নৱভাৰতৰ নবীন অৰুণোদয়। এই যে নৱভাৰতৰ নবীন অৰুণোদয়, এই বাক্যশাৰীতে যেন স্বাধীনতা বিচাৰিছে তাৰ কথাটোকে নিখুঁতভাৱে দেখুৱাই দিছে। কিন্তু তেওঁক আমি মানে অকল যে এটা সময়তে তেওঁ দেশপ্ৰেমিক হৈছে সেই কথা নহয়। তেখেত ছাত্ৰ অৱস্থাৰ পৰাই মানে নিজৰ দেশৰ প্ৰতি তেওঁ যি ভাৱ, আত্মিক ভাৱ তেওঁৰ আছিল। তেওঁ সেইকাৰণে কৈছে যে তেওঁ এখন নাটক আছিলে লভিতা। সেই নাটকখনত তেওঁ এটা গান লিখিছিলে, যিটো গানে আমাক সকলোকে উদ্বুদ্ধ কৰে। সেই গানটো হৈছে বিশ্ববিজয় নৌজোৱান, বিশ্ববিজয় নৌজোৱান। সেই গীতটোত তেওঁ বিশ্ব বিজয় কৰাৰ সপোন দেখিছিলে। তাৰ উপৰি তেওঁ মানে গাঁৱৰ পৰা গাঁৱলীয়া বাটেৰে নিজৰ দেশক স্বাধীনতা কৰাৰ চিন্তা কৰিছিল। সেইটোৱে কৈছে মই গাঁৱৰ ল'ৰা, গাঁৱে গাঁৱে বন্তি জ্বলাই যাম, এনেধৰণৰ গীতো বা কবিতাও তেওঁ লিখিছিল। তাৰ পাছত তেওঁক আমি আশাবাদী হিচাপেও দেখা পাওঁ। তেওঁ এনেকুৱা আশা কৰিছিল যে আমাৰ সমাজখনত পুৰণিকলীয়া জাতপাত নাথাকক, বৰ্ণ বৈষম্য নাথাকক, উচ্চ নীচ নাথাকক। তেনেকুৱা আশা কৰিও তেওঁ এখন স্বৰ্গতুল্য অসমৰ কথা বা পৃথিৱীৰ কথা তেওঁ চিন্তা কৰিছিলে। তেওঁ দুষ্কৃতি নাশ কৰি সংস্কৃতিৰে পৃথিৱীখন মুক্ত আৰু সুন্দৰ কৰিবলৈ জনতাক আহ্বান জনাইছিলে। তেখেতে শিল্পীময় তিনিও কালৰ এই যে কবিতাটোত অতীতৰ, বৰ্তমানৰ, অনাগত ভৱিষ্যতৰ তাৰ মাজেৰে জগতখন সুন্দৰ কৰাৰ মন তেখেতৰ কবিতাত দেখিবলৈ পোৱা গৈছিল। তাৰোপৰি তেখেতৰ সততা, ভীৰুতা, নিচতা, বৰ্বৰতাক আঁতৰাই এখন পবিত্ৰ মানে জনজীৱনৰ ছবি তেখেতে সদায় অংকন কৰি আহিছিল। তেখেতৰ গীত আৰু কবিতাত আমি দেখিবলৈ পাওঁ যে মানে অদূৰ্যেও মানে ভাৱ তেখেতৰ সেই শব্দ সলিলত মানে
স্বদেশ প্ৰেমৰ ভাৱ কেনেদৰে জগাব পাৰি তাৰ এটা কবিতা মই কৈছোঁ। জননীৰ সন্তান জাগা জাগা শক্তিমান জাগা মুক্তিপান মৃত্যু গছকি আনা জয়জনী কৰি দুৰ্য অভিযান। নিজে মৃত্যুকো ভয় কৰিবলৈ হাক দিছে যে মোৰ মৃত্যুৱেই হওক লাগিলে মই নিজৰ দেশখনক কি কৰিম মানে স্বাধীন কৰিম বা পৰাধীনতাৰ শিকলিৰ পৰা সেই ইংৰাজৰ হাতৰ পৰা স্বাধীন কৰিম। তেওঁ সেই সূক্ষ্ম সূক্ষ্ম শব্দবোৰত আজিও আমি পঢ়িলে অনুভৱ কৰোঁ যে আমাৰ দেহত তেজত যি জাতীয়তা বা চেতনা বা জাতীয় চেতনা বা স্বাধীনতাৰ মানে যি মানে এটা উষ্ম ভাৱ এতিয়াও আমাৰ মনত আহি যায়। তেওঁ কবিতা গীতসমূহ আপোনালোকে সূক্ষ্মভাৱে পঢ়িব, নিশ্চয় সেই ভাৱেৰে আমি উদ্বুদ্ধ হ'বলৈ মানে পাৰোঁ বা অনুপ্ৰাণিত হয়। দেশপ্ৰেমৰ ভাৱ মানুহৰ মনত জাগ্ৰত কৰাত বা মানে তেজোদ্দীপক, সেই শব্দবিলাকক তেজোদ্দীপক বুলি ক'ব পাৰোঁ। এতিয়া তেওঁ সেই যে বিপ্লৱী সুৰ বুলি কৈছোঁ, বিপ্লৱী তেখেতে নিজেই কৈছে মই বিপ্লৱী, মই তাণ্ডৱী, এনেধৰণৰ বিদ্ৰোহ ঘোষণা কৰিছে। তেওঁ কৈছে যে কোন ক'ত আছ আহ ডেকা ল'ৰা, কোন ক'ত আছ আহ, এনেধৰণেও এটা কবিতা তেওঁ লিখিছিল। তাৰপিছতে তেওঁ বিপ্লৱী হ'বলৈ যি যে বিশ্ববিজয়ী নজোৱান অকণ আগতে ক'লোঁ, সেই বিশ্ববিজয়ী নজোৱান শক্তিশালী ভাৰতৰ ওলাই আহা সন্তান তুমি বিপ্লৱৰ। মানে আমি জন্মই লৈছোঁ বিপ্লৱী হৈ, তাৰমানে এনেকুৱাকৈ কৈছে। তাৰমানে আমি জন্ম হৈছোঁ কি হৈ, বিপ্লৱী হৈ পেলাই আমি জন্ম লৈছোঁ। তেওঁ এনেকুৱা শব্দ কয় যে যিবিলাক শব্দত আমাৰ তেজ মন প্ৰাণ মানে স্বদেশ প্ৰেমৰ ভাৱেৰে উদ্বুদ্ধ হয়। তেওঁ কি কৈছে, অগ্নিবৃষ্টি, ব্ৰজপাত, শিলাবৃষ্টি, ভূমিকম্প, উল্কাপাত। এই যে কৈছে অগ্নিবৃষ্টি আহিব লাগিছে, গৰজিছে বজ্ৰপাত, শিলাবৃষ্টি ভূমিকম্প হ'ব উল্কাপাত। এই যে হ'ব উল্কাপাত, এই গীতসমূহত বৈপ্লৱিক স্বদেশানুৰাগ মানে পৰিস্ফুট হোৱা দেখা গৈছে। শিল্পীগৰাকীৰ বিদ্ৰোহী বিপ্লৱৰ ভাৱ প্ৰবল ৰূপত দেখা যায় তেওঁ নাটকৰ পৰা, গীতৰ পৰা, কবিতাৰ সকলোতে। আৰু তেখেতে সকলোকে মানে উদ্বুদ্ধ হ'বলৈ নজোৱানসকলকো কৈছে, সাজু হ নজোৱান, সাজু হ নজোৱান, তই কৰিব লাগিব অগ্নিস্নান। মানে অগ্নিস্নান শব্দটো মানে জুইত নিজকে পৰীক্ষা কৰিব লাগিব। আমি কেনেকুৱা পৰীক্ষা কৰিব লাগিব দেশখন ৰাখিবলৈ, অগ্নিস্থান, অগ্নিত আমি যে নামিব লাগিব। এনেবিলাক ভাষা, এনেবিলাক শব্দৰে তেওঁ যি কবিতা গীত মাত আদি লিখিছিল, সকলোতে স্বদেশ প্ৰেমৰ বা বৈপ্লৱিক চিন্তা চেতনা আমি দেখিবলৈ পাওঁ। এইদৰে আমি দুয়োজনৰ কবিতা বা গীতসমূহ যদি মানে বিচাৰ বিশ্লেষণ কৰোঁ, একোজন সৎ সঁচা মানে দেশপ্ৰেমিক তথা শোষিত নিপীড়িতজনৰ প্ৰতি মানে উদাত্ত কণ্ঠেৰে নিজে মাত মাতিব পৰা বা কলমক হাতত তুলি লোৱা এজন সঁচা অৰ্থত আন্দোলনকাৰী বিপ্লৱী বা স্বদেশ প্ৰেমী বুলি আমি দুইজনকে ক'ব পাৰোঁ। এইখিনিকে কৈ আজি পাঠটো মই সামৰিলোঁ। ধন্যবাদ। যদি আপোনালোকে চাই আছে লাইক আৰু কমেণ্ট কৰিব, আৰু পৰৱৰ্তী কেনেধৰণৰ প্ৰশ্ন লাগে কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ সকলোকে।